উপনিৰ্বাচনত জয়ী হৈ অহা ৰাজ্যৰ 5 সমষ্টি 5 বিধায়কৰ আজি শপত গ্ৰহণ অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠান বিধায়ক হিচাপে শপত ল'ব বিহালীৰ বিধায়ক দিগন্ত ঘাটৱাল সামগুৰিৰ বিধায়ক দীপ্তিৰঞ্জন শৰ্মা বঙাইগাঁৱৰ বিধায়ক দীপ্তিময় চৌধুৰী সিডলি সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু ধলাই বিধায়ক নিহাৰ ৰঞ্জন দাসে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম মুখ্যমন্ত্ৰী ইতিমধ্যে লক্ষ্য নিৰ্ধাৰণ কৰিছে 6খন আসনৰ নতুন আসনৰ কথা কোৱা হৈছে বিশেষকৈ সামগুৰি আত্মবিশ্বাস বৃদ্ধি কৰিলে আপোনালোকৰ নহয় জানো এই কথাখিনি যে 6খন আসন পুনৰবাৰ ঘূৰাই অনাৰ লক্ষ্য যদি ৰাখিব আপোনালোকে 26 লৈকে মধ্য অসমৰ 3খন আসন নিশ্চিত নাম ল'ব পাৰোঁ আমি মধ্য অসমৰ 3খন আসন নিশ্চিত নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে যোৱাকালি সেই কথাখিনি উল্লেখ কৰিছিল আৰু মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে যদি চোৱা হয় তেতিয়াহ'লে ক'ব পাৰি যে 3খন আসন তেখেতসকলে যি পূৰ্বতে সেয়া লাগিলে বিজেপিৰ হাততেই সেয়া লাগিলে বিৰোধীৰ হাতত যি আচলতে ধিং কথা কোৱা হৈছে একেদৰে কথা কোৱা হৈছে আমি দেখিবলৈ পাইছোঁ যে মৰিগাঁৱৰ সমষ্টিৰ জিলাৰ দেখিবলৈ পোৱা গৈছে যে লাহৰীঘাটৰ সমষ্টিৰ কথা কোৱা হৈছে আৰু একেদৰে যদি চোৱা হয় ৰূপহীৰ কথা কোৱা হৈছে এই 3খন সমষ্টিয়ে হয়তো পুনৰবাৰ মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে যিটো গোচৰে পুনৰবাৰ আগবঢ়ালে সেই কথাখিনি গতিকে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ কাৰ্যকৰ্তাসকল বিজেপিৰ যিসকল বিধায়ক তেখেতসকলৰ মাজত এটা আনন্দময় এটা পৰিৱেশে দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ যি ধৰণৰ আচলতে দেখিবলৈ পোৱা গৈছে সচনা নিৰ্বাচন অজয় চৌধুৰী ডাঙৰীয়া এটা আমি কথা চেষ্টা কৰোঁ সতীৰ্থ 5গৰাকী বিধায়কে আজি আপোনালোকৰ শপত বাক্য পাঠ কৰিব বিজেপিক উৎসুকতা দেখিবলৈ পোৱা গৈছে কাৰণ তেখেতসকলৰ মিত্ৰজোঁটেই আচলতে 5খন আসনলৈ গ'ল কিন্তু কংগ্ৰেছে আশা কৰিছিল কিন্তু কংগ্ৰেছৰ সেয়া সম্ভৱ আপোনালোকে জানে যে বাই ইলেকশ্যন চৰকাৰ পক্ষৰ ফালেই ৰিজাল্টটো যায় তাৰোপৰি আৰু যিবিলাক ঘটনা ঘটিছে ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে প্ৰকাশ পাইছে গতিকে উপায় নাই তেওঁলোকে জিকিছে এতিয়া আমি আৰু আজি আহিছোঁ এতিয়া কথাটো হ'ল যে সামগুৰিৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছে যে 6খন আসন 26 লৈকে তেখেতলোকৰ ধৰিছে গতিকে এই 6খন আসনে চৰ্চা লাভ কৰিছে যি ৰূপহীহাট আপোনালোকৰ তাত আছিলে ধিং এওদেশৰ হাতত আছিলে লাহৰীঘাটৰ কথা আহিছে আমি প্ৰেক্টিকেলি সমষ্টিত আছিলোতো গতিকে তাত সংখ্যালঘু ৰাইজে কিয় ভোট দিছে এইটো ভালকৈ জানো কিন্তু এইটো আৰু বেলেগ সমষ্টিত আশা কৰি কোনো লাভ নাই কিহৰ কাৰণে দিছে মুখ্যমন্ত্ৰীয়ে কৈছে উন্নয়ন হৈছে বিজেপিয়ে সেই ধৰণে আচলতে ভোট লাভ কৰা বুলি কৈছে তেখেতসকলে যি ত্ৰাসৰ সৃষ্টি কৰিছিল আপোনালোকে জানে আমাৰ কেইবাজন বিধায়কৰ গাড়ী ভাঙিছিল তাত মানে আমাৰ কংগ্ৰেছী মানুহ সোমাবলৈ মানে সাহস গোটাব পৰা নাছিল এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰা হৈছিল গতিকে সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে চামহাও মেনেজ কৰি জিকিছে থেংক ইউ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এয়া ৱাজাদে চৌধুৰী আমি জাকিৰ হুছেইন লস্কৰ আছে তেখেতেও বিধানসভাৰ চৌহদত তেখেতে শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰা অনুষ্ঠানত তেখেতে উপস্থিত থাকিব কিন্তু সমান্তৰালভাৱে তেখেতৰ পৰা আমি এই মুহূৰ্তত আন এটা প্ৰসংগ সুধিব বিচাৰিম কাৰণ দলৰ স্থিতি যদি চোৱা হয় যে দলে শেহতীয়াকৈ সেইগৰাকী বিধায়কক দেখিবলৈ পোৱা গৈছে যে তেখেতক 6 বছৰৰ কাৰণে নিলম্বন কৰিছে গতিকে সেই বিষয়টো আমি তেখেতৰ পৰা ওচৰলৈ আহিব বিচাৰিম এই অনুষ্ঠানৰ মাজতে কাৰণ অনুষ্ঠান চলি আছে গতিকে তাৰ ইতিমধ্যে ভিতৰভাগত ইয়াৰ গোটেই আৰম্ভ হৈছে কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে বিজেপি যিসকল সতীৰ্থ তেখেতসকলৰ মাজত এটা দেখিব পোৱা গৈছে দলৰ মাজত বিষয় এটা সুধিব বিচাৰিছোঁ এই মুহূৰ্তত দলে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথাখিনি সুধিব বিচাৰিছে এই মুহূৰ্তত চাওক আমি দলৰ জনজা কৰিব নোৱাৰোঁ মাটি দিব নোৱাৰোঁ আৰু সুপ্ৰিমৰ বৰিত ধৰিব নোৱাৰোঁ যি ব্যৱস্থা লৈছে এইটো দলে জানে আমি একো নাজানো আমি একো ভুল কৰা নাই আমাৰ হাতত এনেকুৱা দলেও আমাক যিটো লিটাৰ দিছে তাত স্পেচিফিক একো নাই আমি আহিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কৈছে যে 6টাকৈ সমষ্টিৰ ক্ষেত্ৰত তেখেতে অধিক আত্মবিশ্বাসী হৈ পৰিছে মধ্য অসমৰ নামনি অসমৰ আৰু সংখ্যালঘু ৰাইজে তেখেতসকলক বিশ্বাসত লৈছে গতিকে তেখেতসকলে সেই ধৰণে যুঁজিব চাওক আজিৰ দিনত ইমান দিন ললিপপ খাই আছে এই ললিপপ খোৱা মানুহবিলাক আজি বুটাৰ হৈ গৈছে এতিয়া ললিপপৰ লগত মানুহ নাই মানুহ উন্নয়নৰ লগত মুখ্যমন্ত্ৰীৰ লগত নিশ্চয় মানুহ আছে যোৱা আপোনাৰ এই উপনিৰ্বাচন আৰু MP ইলেকশ্যনটো চালে আপুনি পাব যে মাইনৰিটি মেজৰিটি হৈ গোটেইখিনি একাকাৰ হৈ গ'ল মানে উপনিৰ্বাচনে আচলতে মুখ্যমন্ত্ৰী যি ধৰণে কথাখিনি কৈছিলে যে উন্নয়ন হৈছে এই সকলোবোৰ মুখ্যমন্ত্ৰীয়ে এইটো প্ৰমাণ কৰি দিলে যে মানুহ উন্নয়নৰ লগত আছে আৰু এইটো বিভাজনত নাই মানুহ মুখ্যমন্ত্ৰীৰ লগত মানুহ আছে ধন্যবাদ জনাইছোঁ আৰু এয়া দেখিব পোৱা গৈছে এওদেশৰ বিধায়ক তেখেতে উল্লেখ কৰিছে দুটা প্ৰসংগত এই মুহূৰ্তত আমি তেখেতৰ ভাষ্য সংগ্ৰহ কৰিছোঁ গতিকে স্বাভাৱিকতে দেখিব পোৱা গৈছে আজিৰ দিনটো এই মুহূৰ্তত কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব অসম বিধানসভাৰ ভিতৰভাগত শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে অধ্যক্ষ আহি উপস্থিত হ'বহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে শাসক বিৰোধীৰ উমৈহতীয়া বিধায়কসকল আহি উপস্থিত হৈছে সেই ইতিমধ্যে
অসম বিধানসভাৰ চৌহদত আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বাহিৰ ভাগত কিন্তু সেই কাৰ্যকৰ্তা সকলোকে দেখিবলৈ পোৱা গৈছে তেখেতসকলেও আহি উপস্থিত হৈছে সেই সদনৰ সেই গোটেই কামখিনি বা তেখেতৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত থাকিবলৈ গতিকে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ কাৰণে প্ৰতিটো মুহূৰ্তত প্ৰতিটোৱে আচলতে তেখেতসকলক আনন্দিত কৰি আহিছে যি ধৰণৰ উৎসাহৰ ফলাফল ঘোষণাৰ দিনটোৱে বিশেষভাৱে তেখেতসকলক উৎসাহিত কৰিছিলে ফলাফলৰ দিনটোৱে তেখেতসকলক বিশেষভাৱে নতুন এটা বিষয়ৰ ক্ষেত্ৰত তেখেতসকলক স্থান দি দিয়া হৈছিল একেদৰে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে কিন্তু সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আৰু সমান্তৰালভাৱে যিসকল সতীৰ্থ বিধায়ক সেইসকলৰ মাজতে হুচুকতা দেখিবলৈ পোৱা গৈছে কাৰণ তেখেতসকলে হয়তো যি ধৰণে আচলতে আশা কৰিছিলে সেই ধৰণে আচলতে ফলাফল লাভ কৰিছে কিন্তু বিপৰীতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যি ধৰণৰ আচলতে তেখেতসকলে চমক দিবলৈ চেষ্টা কৰা হৈছিল সেয়া কিন্তু নৰছিল গতিকে তেনে এক পৰিৱেশ এই মুহূৰ্তত পৰিলক্ষিত হোৱা দেখিব পোৱা গৈছে হয় আপুনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছে আৰু ইতিমধ্যে তাত যিহেতু 5 নতুন বিধায়কৰ আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ'বৰ বাবে সকলো আহিছে অলপ অসন্তুষ্টি আছে অলপ ক'ৰবাত দুখ আছে আৰু সেয়া দেখিবলৈ পোৱাও গৈছে তেওঁলোকৰ ভাষ্যও দেখিবলৈ পোৱা গৈছে তেওঁলোকে সেইখিনি কথা শুনাইছেও আৰু আহিছে আমি আপোনাৰ সৈতে সংযুক্ত হৈ আছোঁ যাতে আপুনি ভাষ্য সংগ্ৰহ কৰিব পাৰে নিশ্চয়কৈ ইতিমধ্যে বাপৰি দেখিব পোৱা গৈছে ভিতৰৰ ভাগত দেখিব পোৱা গৈছে যে 5 গৰাকী নৱনিৰ্বাচিত বিধায়ক তেখেতসকলে প্ৰৱেশ কৰিছে ভিতৰৰ ভাগত সমান্তৰালভাৱে যিসকল দলীয় কৰ্মকৰ্তা আছে সেইসকল আহি উপস্থিত হোৱা দেখিব পোৱা গৈছে এই মুহূৰ্তত সমান্তৰালভাৱে শাসক বিৰোধীৰ বিধায়কসকল আহি উপস্থিত হৈছেহি আৰু সকলোৱে এই শপত গ্ৰহণ অনুষ্ঠানত তেখেতে উপস্থিত থাকিব 5 গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠান গতিকে এই কথাখিনিৰ মাজত দুটা কথা সোমাই পৰিছে এই কথাখিনি ইতিমধ্যে উল্লেখ কৰিছোঁ মই য'ত আচলতে বিজেপিৰ 64খন আসনলৈকে বা অৰ্থাৎ 64 গৰাকী বিধায়ক একেলগে সদনৰ মজিয়াত বহিব আৰু বাকীভাৱে যদি চোৱা হয় মিত্ৰজোঁটভাৱে তাতকৈ অধিক আৰু যি আচলতে পূৰ্বৰ অসম বিধানসভাৰ মজিয়াত যদি চোৱা হয় চামগুৰি সমষ্টিৰ ক্ষেত্ৰতে হওক বা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ কথাই চাবলৈ যায় অসম বিধানসভাত তেনেকুৱা ধৰণৰ বিশেষ ভূমিকা দেখিবলৈ পোৱা গৈছিলে কিন্তু আচলতে সেই সমষ্টিটোৰ সেই প্ৰতিনিধি কিন্তু এইবাৰ নাথাকিল বিপৰীতে দেখিবলৈ পোৱা গ'ল যে বিপ্লৱৰঞ্জন শৰ্মাই সমষ্টিৰ পৰা আজি তেখেতে শপত গ্ৰহণ কৰিব গতিকে সেই দিশটো চাবলৈ গৈছে গতিকে তেনে এটা পৰিৱেশ এই মুহূৰ্তত দেখিব পোৱা গৈছে অসম বিধানসভাৰ চৌহদত বলেন ধন্যবাদ জনাইছোঁ আমি কিছু সময় পিছতে পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু আজি যিহেতু শপত গ্ৰহণ আছে অসম বিধানসভাৰ নতুন ভৱনত শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে দলীয় কৰ্মকৰ্তা সকলো আহিছে বিৰোধীও আহিছে গতিকে দেখিবলৈ পোৱা গৈছে সকলোকে তাত আহি সমবেত হৈছেহি আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ব্ৰেকিং নিউজ মায়া গগৈৰ হত্যাকাৰী কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল মায়াৰ হত্যাকাৰী আৰৱক গ্ৰেপ্তাৰ কৰিছে ইন্দ্ৰনগৰ আৰক্ষীয়ে বেংগালুৰু ছাৰ্ভিচ এপাৰ্টমেণ্টত সংঘটিত হৈছিল হত্যাকাণ্ডৰ পিছতে কেৰালাত আত্মগোপন কৰিছিল আৰৱে বেংগালুৰুত হানি খুচি হত্যা কৰিছিল গুৱাহাটীৰ মায়াক হত্যা কৰি দুদিন মৃতদেহৰ সৈতে আছিল আৰৱ পলাতক আৰৱক ধৰিবলৈ গঠন কৰিছিল আৰক্ষীৰ দুটা বিশেষ দল শীঘ্ৰে বেংগালুৰুলৈ অনা হ'ব আৰৱক মায়া হত্যাকাণ্ড সন্দৰ্ভত আৰৱক জেৰা চলাব ইন্দ্ৰনগৰ আৰক্ষীয়ে ধৃত আৰৱৰ ঘৰ হৈছে কেৰালাৰ কুন্নুৰত এদিন পূৰ্বে নাজিৰা অগ্নিনাভ মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তিটো শিমলুগুৰিত উদ্ধাৰ হৈছে বৃহস্পতিবাৰে নিশা মন্দিৰৰ পৰা মূৰ্তিটো চুৰি হৈছিল আজি পুৱাৰ ভাগত শিমলুগুৰি ৰেল ষ্টেচনত মূৰ্তিসহ চোৰটো গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম হৈছে আৰিফ আলী অগ্নিনাভ বাবাৰ মূৰ্তিৰ লগতে সোণৰ অলংকাৰো উদ্ধাৰ কৰা হৈছে ঘটনা সন্দৰ্ভত চোৰটো খুটা পোছা চলাই আছে আৰক্ষীয়ে চোৰে নিশা মন্দিৰৰ গ্ৰিল ভাঙি লৈ গৈছিল মূৰ্তিসহ অলংকাৰ মূৰ্তি উদ্ধাৰৰ পাছতে শিমলুগুৰি ৰেল ষ্টেচনত উপস্থিত হয় মন্দিৰৰ গৰাকী শিক্ষা মজিন্দাৰ বেজবৰুৱা গাড়ীটা সুধিলে ক'ত যাবি কি কৰিম সিহঁতি ক'লে আপুনি মৰিয়নি যাম বুলি ক'লে মৰিয়নি যাম বুলি কওঁতে বেগকেইটা চাওঁ বুলি কওঁতে বেগকেইটা সিহঁতি নদখুৱাই তাৰপিছত মই ওচৰতে বাইদেৱে মাতিলে মই ওচৰলৈ আহিলোঁ বোলো বেগকেইটা খোল বেগটো খোলোতে সি প্ৰথমে জেকেট এটা উলিয়ালে তাৰপিছত ইটো জেকেট উলিয়াই 3 নম্বৰ জেকেটটো এনেকৈ দলিয়াবলৈ লৈ মানে সেইটো মূৰ্তিটো লৈ মেলি সি দৌৰিছিলে মই তাৰপৰা দৌৰি গৈ পেলাই তাক ধৰিলোঁ ধৰাৰ পিছত সেই মূৰ্তিটো এৰি পেলাই সি পলাই দিলে পলাই সি বাহিৰলৈ গ'ল তাৰপিছত বাহিৰলৈ যাওঁতে আমাৰ ল'ৰাখিনিয়ে খেদি গ'ল বাহিৰলৈ
বাহিৰলৈ খেদি কৰি পেলাই এজনক ধৰিলে মেইনজন পলাই গুচি গ'ল মেইন যিজনে মূৰ্তিটো লৈ আছিলে সেইজন নহয় মানে আৰু এজন আছিলে লগত দুজন আছে মই ধৰোঁতে মূৰ্তিটো পালোঁ গামোচা মেৰিয়াই থোৱা আছিলে মূৰ্তিটো তাৰপিছতে তাৰ পকেটৰ পৰা ৰূপৰ বস্তুখিনি ওলাইছে নাজিৰাৰ এটা জনপ্ৰিয় মন্দিৰ হৈছে অগ্নিনাভ শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰৰ যি মূল মূৰ্তি শিৱ মূৰ্তি ভাগি চুৰি হৈছিল আৰু এই চুৰি হোৱা ঘটনাৰ পাছতেই শিমলুগুৰি ৰেল আৰক্ষীয়ে এজন যুৱকৰ সৈতে উদ্ধাৰ কৰিছে মূৰ্তি ভাগি আৰু এই মন্দিৰলৈ অহা যিসকল ভক্ত সেই ভক্তসকলৰ পৰা আমি এই বিষয়ে জানো আহকচোন আমি দুলীয়াজনৰ পৰা আহিছোঁ হয় অনুভৱটো আজি প্ৰথমবাৰ আহি পেলাই যিটো দেখিছোঁ মানে সঁচাকৈ ভাল লাগিছে আমি শুনি আছিলোঁ বা মোবাইলত দেখি আছিলোঁ আহি পেলাই ইয়াত মানে সকলোবিলাক ভক্তপ্ৰাণ ৰাইজক দেখি পেলাই সঁচাকৈ আপ্লুত হৈছোঁ ইয়াত মানে এটা বিশ্বাস চবৰে আছে আৰু যিটো শুনিছোঁ ইয়াত যিটো মনোকামনা লৈ আহে সম্পূৰ্ণ পূৰ্ণ হয় বুলিয়ে আমি জানো সেই ভাবিয়ে আমিও আহিছোঁ বাৰু এতিয়া ইয়াতে আহি পেলাই শুনিছিলোঁ কথাটো এইটো শুনি পেলাই বেয়া লাগিছে মানে এনেকুৱা এটা হ'ব নালাগে আৰু এইটো মানে বৰ চৰম পৰ্যায় পালেগৈ যিহেতু মানে চোৰৰ কথাটো নহয় জানো হয় সেইটোৱে মানে এটা এইটো মানে দুখ লগা কথা এইটো পৰ্যায়লৈ নামিব নালাগিছিলে যিহেতু এভাগক আমি ইমান ভক্তি কৰোঁ বা আমি ইমান ভয় কৰোঁ তেনেকুৱা এটা বস্তুক যদি মানে চোৰ হিচাপে ল'বলৈ লৈছে এইটো মানে বৰ ডাঙৰ কথা মানে আচলতে বহুদিনৰ পৰা আমি শুনি আছিলোঁ বিভিন্ন মাধ্যমৰ যোগেদি বাবা অগ্নিনাভ মন্দিৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত আৰু তাৰে মানে এটা আশা আছিল মনত সেই আশাটো পূৰণ কৰিম বুলি আজি পুৱতি আপোনাৰ একদম পুৱাই আহি আমি গন্তব্যস্থল পালোহি আৰু আমি গেটৰ সন্মুখতে এটা খবৰ পালোঁ যে পুৱতি নিশা বাবা অগ্নিনাভ মন্দিৰৰ এভাগ মূৰ্তি চুৰি কৰি নিছে গতিকে এই কথাটো শুনি আমি যথেষ্ট মৰ্মাহত হৈছোঁ আৰু লগতে আমি দুখ প্ৰকাশ কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক বা আমি শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকত বিগত সময়ছোৱাতো বিভিন্ন ধৰণৰ চোৰে আচলতে পুলিচক বুঢ়া আঙুলি দেখুৱাই চুৰি কাৰ্য সম্পাদিত কৰি আছে গতিকে পুনৰ আজি নাজিৰাটো এনেধৰণৰ এটা ধৰ্মীয় অনুষ্ঠানত মূৰ্তি চুৰি কৰি নিয়াৰ ঘটনাটো অতি দুৰ্ভাগ্যজনক গতিকে অতি সোনকালে সেই চুৰি কাৰ্যৰ লগত যিসকল দুষ্কৃতিকাৰী জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে মহানগৰী দীঘলীপুখুৰী পাৰত 6 ছাত্ৰ যুৱ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী কলেজ শিক্ষক নিযুক্তি খচৰা নিয়মাৱলী বাতিলৰ দাবীত প্ৰতিবাদ এছএফআই ডিৱাইএফআই কে ধৰি 6টা সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে দীঘলীপুখুৰী পাৰ চৰকাৰে উচ্চ শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ প্ৰতিবাদকাৰী এই যে খচৰা সেই খচৰা বাতিল কৰাৰ দাবীতে আন্দোলন কৰিছোঁ কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে 2026তহে এই গোটেই প্ৰক্ৰিয়া আৰম্ভ হ'ব যদি 2026তে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব লগা আছিল তেন্তে এই বিষয়টোক লৈ সঠিকভাৱে আলোচনা কৰাৰ মাজেদিহে এখন খচৰা প্ৰস্তুত কৰিব লাগিছিল কোনো ধৰণৰ আলোচনা নাই ছাত্ৰ সমাজৰ লগত আলোচনা নাই শিক্ষকৰ লগত আলোচনা নাই অসমৰ বৌদ্ধিক শিক্ষা জগতৰ লগত আলোচনা নাই তেওঁলোকে এককভাৱে এই খচৰা আনিছে
তাৰ উদ্দেশ্য হৈছে তেওঁলোকে এটা কেন্দ্ৰীভূত প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে আজি কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যি গৱেষণাৰ গুৰুত্ব আছিল সেই গৱেষণা তেওঁলোকে লাঘৱ কৰিব বিচাৰিছে এনে শিক্ষা সমাজ তেওঁলোকে বিচৰা নাই যি বৌদ্ধিকভাৱে দীপ্ত যিসকলে অসমৰ উচ্চ শিক্ষাৰ কাৰণে লাগিব তাৰ সলনি তেওঁলোকে কেইজনমান আজ্ঞাবাহী বৃত্ত সৃষ্টি কৰিব বিচাৰিছে যাতে তেওঁলোকৰ কথাত দিছপুৰৰ কথাত যাতে উঠা বহা কৰে আমি তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পাছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক অসম চৰকাৰক আক্ৰমণ অসমত বাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ খবৰ ল'বলৈ আহিব ঝাৰখণ্ডৰ প্ৰতিনিধিৰ দল অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱন ধাৰণৰ মান কেনেকুৱা পৰ্যবেক্ষণ কৰিব ঝাৰখণ্ড চৰকাৰৰ প্ৰতিনিধি দলে পৰ্যবেক্ষণৰ অন্তত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক দাখিল কৰিব প্ৰতিবেদন ঝাৰখণ্ড চৰকাৰৰ সদনত এই মন্তব্য মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ বাবে গঠন কৰা হ'ব সৰ্বদলীয় পেনেল লক্ষণীয়ভাৱে ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনত বিজেপিৰ সহতত্ত্বাৱধায়কৰ দায়িত্ব লৈ দিনে নিশাই প্ৰচাৰ চলাইছিল ঝাৰখণ্ডত বিজেপিয়ে ভাল ফলাফল দেখুৱালেও ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বতে চৰকাৰ গঠন হয় আৰু চৰকাৰ গঠন কৰিছে হেমন্ত সোৰেনে প্ৰকাৰণতে অসম চৰকাৰক আক্ৰমণ কৰা হ'ল মহানগৰীত মুকলি হ'ল ৰিলায়েন্স ডিজিটেলৰ আন এখন বিপণী 6 মাইলত মুকলি হোৱা ৰিলায়েন্স ডিজিটেলৰ নতুন বিপণীখনত গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে আকৰ্ষণীয় অফাৰ 10% পৰ্যন্ত কেছবেক পাবলৈ সক্ষম হ'ব গ্ৰাহকে 2016 পৰা গুৱাহাটী মহানগৰীত গ্ৰাহকৰ সুবিধাৰ বাবে মুকলি কৰি আহিছে ৰিলায়েন্সৰ বিপণী এই বিপণীসমূহত 500ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু 2000ৰো অধিক ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সুবিধা উপলব্ধ আছে আজি আমি 6 মাইল ফ্লাইঅভাৰৰ ওচৰত আমাৰ এখন ফ'ৰ্থ ৰিলায়েন্স ডিজিটেল ষ্ট'ৰ আজি আমি লঞ্চ কৰিছোঁ চ' আমাৰ এখন ফ'ৰ্থ ৰিলায়েন্স ডিজিটেল ষ্ট'ৰ ইন গুৱাহাটী এণ্ড আছাম ইট ইজ দ্য 10th ষ্ট'ৰ এণ্ড আমি 2016ত আমি ষ্টাৰ্ট কৰিছিলোঁ জাৰ্ণি ইন আছাম এণ্ড নৰ্থ ইষ্ট এণ্ড আজি আপোনাৰ যদি আমি চাই গুৱাহাটী প্লাছ আপোনাৰ অসম আৰু নৰ্থ ইষ্ট মিলাই আমি অলৰেডি 13th ষ্ট'ৰ আমি গোটেই নৰ্থ ইষ্টত এতিয়ালৈকে লঞ্চ কৰা হৈছে চ' গুৱাহাটীবাসীৰ মৰম আমি পাইছোঁ চ' গুৱাহাটীবাসীৰ বিপুল সঁহাৰি চাই আমি আজি আকৌ আৰু এখন ষ্ট'ৰ ইয়াতে লঞ্চ কৰা হ'ল চ' আশা কৰিছোঁ গুৱাহাটীবাসী ৰাইজ আহিব গুৱাহাটীবাসী ৰাইজৰ অশেষ মৰম আমি পাম আৰু শীতৰ আগমনৰ লগে লগে দ্বীপৰ বিললৈ আহিছে জাক জাক পৰিভ্ৰমী পক্ষী ৰং বিৰঙী দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত দ্বীপৰ বিলৰ চৌপাশ শীত নমাৰ লগে লগে প্ৰতিদিনে দ্বীপৰ বিলত বিচৰণ কৰিছে জাক জাক চৰায়ে এক মনোৰম পৰিৱেশ বিৰাজ কৰিছে দ্বীপৰ বিলৰ পাৰত এইবাৰ প্ৰায় 25ৰ পৰা 30টা প্ৰজাতিৰ বিভিন্ন ধৰণৰ চৰাই আহিছে দ্বীপৰ বিললৈ বহুকেইটা দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰায়ে বাহৰ পাতিছেহি দ্বীপৰ বিলত উৎপল হালৈ প্ৰতিবেদন আগবঢ়াম শীতৰ আগমনৰ লগে লগে প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যই হওক বা সংৰক্ষিত বনাঞ্চল হওক তালৈকে আহিছে পৰিভ্ৰমী চৰাইসমূহ ঠিক অনুৰূপ ধৰণে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী 2009 চনতে অভয়াৰণ্য হিচাপে চিহ্নিত হোৱা দ্বীপৰ বিললৈকেও আহিছে প্ৰায় বহুসংখ্যক প্ৰজাতি টেলিভিছনৰ আন এটা স্ক্ৰীণত সম্ভৱলৈ সেই দৃশ্য দেখুৱাম আৰু সমান্তৰালভাৱে ইয়াৰ যি অপৰূপ দৃষ্টিৰে এই মুহূৰ্তত সতীৰ্থ দেখুৱাইছে যে যিফালে চোৱা যায় সিফালে এক সাগৰ সদৃশ পৰিৱেশে বিৰাজমান কৰিছে দ্বীপৰ বিলৰ সতীৰ্থ জুম কৰি দেখুৱাব যে দ্বীপৰ বিলৰ যি ধৰণৰ আগৰ লেতেৰা নৈ আছিলে লেতেৰা নৈখন কিছু স্বচ্ছ হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যি দৃশ্য দেখিছে আপোনালোকে চালে অনুমান কৰিব যে এই দৃশ্যসমূহ চাই অনুমান কৰিব পাৰিছে যে এক প্ৰকাৰ পৰিষ্কাৰ হৈছে পূৰ্বৰ তুলনাত আৰু দুশ দিশে বা এই যি দ্বীপৰ বিল থকা স্থানৰ যদি সোঁফালেও পাহাৰ দেখিবলৈ পোৱা গৈছে বাওঁফালেও পাহাৰ দেখিবলৈ পোৱা গৈছে আৰু তাৰে মাজে মাজে চৰাইৰ কলহল শুনিবলৈ পোৱা গৈছে পূৰ্বৰবাৰ যোৱাবাৰ কিন্তু কিছু ভাল খবৰ আহিছিলে যে 163টা প্ৰজাতিৰ প্ৰায় 30,000 চৰাই আহিছিলে আৰু এইবাৰ শীতৰ আগমনৰ লগে লগে 30টা প্ৰজাতিৰ 1,000তকৈ অধিক চৰাই আহিছে আৰু কিছু সময় পূৰ্বলৈকে চৰাইসমূহ ইয়াতে আছিলে মানুহৰ উপস্থিতি পোৱাৰ লগে লগে চৰাইসমূহ উৰি গৈছে আৰু কিছু কিছু ঠাইৰ পৰা এতিয়াও সেইসমূহ চৰাইৰ কলহল আহি থকা পৰিলক্ষিত হৈছে আৰু এইবাৰ যদি চোৱা যায় অতীত আন এটা দৃশ্য দেখুৱাব এই স্বচ্ছৰ আৰতে যদি চোৱা যায় এফালে জুই জ্বলি থকা সেয়া হৈছে দ্বীপৰ বিলৰ সমীপত ডাম্পিং গ্ৰাউণ্ড আৰু ডাম্পিং গ্ৰাউণ্ড এনেদৰে জুই জ্বলি আছে যাৰ ফলতো কিন্তু চৰাইৰ সংখ্যা কিছু হ্ৰাস হোৱা পৰিলক্ষিত হৈছিলে এগৰাকী প্ৰকৃতিপ্ৰেমী আছে যিয়ে অৰ্হনিশে এই দ্বীপৰ বিলক লৈ বিভিন্ন সময়ত বিভিন্ন কাম কাজ কৰি আহিছে আৰু বহুকেইবাৰ তেওঁ যদি চোৱা যায় ন্যায়ালয়ৰ দ্বাৰস্থ পৰ্যন্ত হৈছিল আৰু সেই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এইবাৰ কিমান চৰাই আহিছে আৰু ডাম্পিং গ্ৰাউণ্ডক লৈ তেখেতেনো কি কয় সুধো এইবাৰ কিমান চৰাই আহিছে এইবাৰ প্ৰায় 25টামান প্ৰজাতিৰ ইতিমধ্যে চৰাই আহিছে আৰু
যেনেকুৱা গ্ৰে লেংগুৱেজ আহিছে, নিয়াৰ থিটেন নৰ্থ আন্নাপুনে আহিছে, পেডিফিল প্ৰিপিপ্ট আহিছে, ইয়াৰ উপৰিও পেড এভিচিয়েট আহিছে, চেণ্ড পেপাৰ আহিছে, এনেকুৱা বিভিন্ন যি মাইগ্ৰেটৰী বাৰ্ডছ মানে দীপৰ বিলত আহিছে, পলাছ গাল আহিছে, ব্ৰাউন হেডেড গাল আহিছে। তো কিছু চৰাই ইতিমধ্যে দীপৰ বিল আহিছে আৰু যোৱা বছৰৰ তুলনাত এইবাৰ কিন্তু চৰাই আগতীয়াকৈ আহিছে, কিয়নো যোৱা বছৰ যিহেতু চৰকাৰে ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল এটা পাতিছিলে, যাৰ কাৰণে পানীৰ লেভেলটো যথেষ্টখিনি ৰাখি থৈ দিছিলে, যাৰ কাৰণে যোৱাবাৰ যথেষ্ট প্ৰায় 2023 চনৰ আগৰ তুলনাত যোৱা বছৰ প্ৰায় 16,000 মান পক্ষী কমকৈ পোৱা গৈছিলে। আগৰ 28,000 পাইছিলোঁ আমি, যোৱাবাৰ 11,000 ইমানখিনি চৰাই পাইছিলোঁ। কিন্তু এইবাৰ চাগে আমি আশা কৰিছোঁ যে যোৱা বছৰৰ তুলনাত এইবাৰ চৰাই কিছু বাঢ়িব, কিয়নো এইবাৰ ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল চৰকাৰে পাতা নাই, কিয়নো যোৱাবাৰ যি ধৰণে ইম্পেক্ট হৈছিলে দীপৰ বিলৰ অনিষ্ট সাধন হৈছিলে, সেইটো লক্ষ্য ৰাখি চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনেকুৱা যাতে যি ধৰণে যোৱাবাৰ অনিষ্ট হৈছিলে এই খেলখন এইবাৰ ইয়াত অনুষ্ঠিত কৰা নাই দীপৰ বিলত। গতিকে এনেকুৱা ধৰণৰ যি মানে পদক্ষেপ যদি চৰকাৰে লয়, বিভিন্ন ভাল পদক্ষেপ, তেতিয়াহ'লে চৰাইৰ সংখ্যা নিশ্চয় বাঢ়িব দীপৰ বিলত। আৰু কিন্তু যথেষ্ট পৰিষ্কাৰ হোৱা দেখি এইটো মানে কি হয়, এতিয়া যিহেতু পানীটো কমি যোৱাৰ লগে লগে যিখিনি মেটেকা বা হেৰি থাকে সেইখিনি পাৰত মানে লাগি যায়। আৰু কিন্তু এনেই নৰ্মেলি যেতিয়া আমি চাওঁ পূৰ্বৰ তুলনাত কিছু এনেই চাপ মানে পৰিষ্কাৰ দেখা গৈছে, কিন্তু ইয়াৰ পানীৰ কোৱালিটিটো এতিয়াও ভাল হোৱা নাই। দেখাত মানে এটা স্বচ্ছ এটা দেখা যেন পালেও পানীৰ কোৱালিটিটো এতিয়াও যিহেতু ডাম্পিং গ্ৰাউণ্ড বা লেতেৰা হেৰিবিলাক আহিয়ে আছে, আৰু ইতিমধ্যে আপুনি দেখুৱাইছে ডাম্পিং গ্ৰাউণ্ডটো জ্বলি আছে। যিহেতু ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুল বা যি আইন আছে, আইনগতভাৱে এইসমূহ জ্বলাব নোৱাৰে, আৰু GMC কৰ্তৃপক্ষই এই ধৰণৰ কাম কাজ কৰিয়ে এই যি চাইণ্টিফিক মানে পদ্ধতিৰ জাবৰ নিষ্কাশনৰ ভেকু ভাৱনা কৰি আছে, এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনত এই যিটো ইতিমধ্যে আমি PIL দাখিল কৰাই আছে হাইকোৰ্টত, আৰু আশা কৰিছোঁ যে মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা আমি এটা ভাল মানে ফলাফল পাম। 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। সেই অনুসৰি মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ নাট্য দলৰ বঁটা ৰাজমুকুট থিয়েটাৰে লাভ কৰিছে। ৰাজমুকুট থিয়েটাৰৰ বকুল বনৰ পক্ষী নামৰ নাটকখনে ভৱেন বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাট বঁটা লাভ কৰিছে। বকুল বনৰ পক্ষীৰ নাট্যকাৰ ৰঞ্জিত কুমাৰ দত্ত, সৰ্বাধিক টিকট বিক্ৰীৰ আধাৰত হেঙুল থিয়েটাৰৰ বিৰিলৈ সূৰ্য বৈশ্য সোঁৱৰণী শ্ৰেষ্ঠ জনপ্ৰিয় নাটকৰ বঁটা আগবঢ়োৱা হৈছে। বৰদৈচিলা থিয়েটাৰৰ গংগাৰ পানী মক্কাৰ মাটি নাটকে লাভ কৰিছে শৰৎ মজুমদাৰ সোঁৱৰণী শ্ৰেষ্ঠ নাট্যকাৰ বঁটা। নাটকখনৰ নাট্যকাৰ সতীশ দাস, হেঙুল থিয়েটাৰৰ বিৰি নাটকৰ পৰিচালক সংকল্পজিৎ হাজৰিকালৈ অতুল ভট্টাচাৰ্য সোঁৱৰণী শ্ৰেষ্ঠ পৰিচালক বঁটা আগবঢ়োৱা হৈছে। মহানন্দ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কমল লোচনে। হেঙুল থিয়েটাৰৰ বিৰি নাটকত কৰা সুন্দৰ অভিনয়ৰ বাবে কমল লোচনলৈ এই বঁটা আগবঢ়োৱা হৈছে। মীৰা বিশ্বাস সোঁৱৰণী শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে পল্লৱী ফুকনে। বৰদৈচিলা থিয়েটাৰৰ গংগাৰ পানী মক্কাৰ মাটি নাটকত কৰা অভিনয়ৰ বাবে পল্লৱী ফুকনলৈ এই সন্মান আগবঢ়োৱা হৈছে। উগ্ৰমেনা সোঁৱৰণী শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা অৰুণ বৰাই লাভ কৰিছে। ৰাজধানী থিয়েটাৰৰ মছিদিম তোমাৰ সেন্দুৰত কৰা অভিনয়ৰ বাবে অৰুণ বৰাই এই সন্মান লাভ কৰিছে। অখিল বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ খলনায়কৰ বঁটা মঞ্জিল বৰুৱাই লাভ কৰিছে সূৰ্য থিয়েটাৰৰ মৰমৰ তেজৰ টোপাল নাটকত কৰা অভিনয়ৰ বাবে। কাজিৰঙাত অনুষ্ঠিত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ সামৰণি অনুষ্ঠানত গীত পৰিৱেশন অংগৰাগ পাপন মহন্তৰ। কাজিৰঙাৰ আয়ৰা নামৰ ব্যক্তিগত পৰ্যটন নিবাসৰ বাকৰিত অনুষ্ঠিত হ'ল পাপনৰ সংগীতানুষ্ঠান। পাপনৰ গীতৰ তালে তালে নাচিলে দেশী বিদেশী পৰ্যটকে। পাপনৰ সৈতে গীত পৰিৱেশন কৰিলে নাহিদ আফ্ৰিনে। অনুষ্ঠান পৰিৱেশন কৰি পাপনে ক'লে, অসমৰ প্ৰকৃতি সংৰক্ষণৰ কথা দেশ বিদেশৰ মানুহে প্ৰশংসা কৰে। যি উদ্দেশ্যে এই মেলা আয়োজিত কৰা হৈছে তাৰ ফলাফল ভাল হোৱাৰ আশা পাপনৰ।
খুব ভাল লাগিল পোনপ্ৰথমবাৰৰ বাবে আচলতে মই কাজিৰঙাত অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু ইমান ভাল এটা প্লেটফৰ্ম মই পাইছোঁ 12th ইণ্টাৰনেশ্যনেল টুৰিজম মাৰ্টত মই গাবলৈ সুযোগ পাইছোঁ তাৰ বাবে মই মিনিষ্ট্ৰী অফ টুৰিজমৰ লগতে আছাম টুৰিজমৰ যিসকল কৰ্মকৰ্তা আছে বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ মোক এই সুযোগ দিয়াৰ বাবে আৰু খুবেই ভাল লাগিছে ষ্টেজৰ পৰা যেতিয়া মই বিদেশী পৰ্যটকসকলক দেখা পাই আছিলোঁ তেওঁলোকে মোৰ গীতৰ তালে তালে নাচিছে সহযোগ কৰিছে যদিও তেওঁলোকে চাগে শব্দৰ অৰ্থটো বুজি পোৱা নাই কাৰণ মই অসমীয়া গীত গাইছোঁ আৰু হিন্দী গীত গাইছোঁ আৰু শেষত বিহু গাইছোঁ গতিকে ভাল লাগিছে যে তেওঁলোকে মানে এষাৰ কথা আছে ন মিউজিক হেজ ন' লেংগুৱেজ এণ্ড ন' বেৰিয়াৰ্ছ আজি সেই বস্তুটো মই মানে নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু লাইভ দেখা পাইছোঁ যে কথাটো আচলতে সত্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল আমেৰিকাৰ আমাৰ এম্বেচাডৰগৰাকীয়ে আমাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে যি ভাবোঁ যে আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকী ইয়াৰ অংশগ্ৰহণ ইয়াৰ উপস্থিত থকাৰ বাবে তেখেতে ঝুমুৰ নৃত্যৰ লগত একেলগে ঝুমুৰ নৃত্য কৰিছে গতিকে তেখেতৰ ইয়াৰ উপস্থিতিয়ে আমাৰ গোটেই অনুষ্ঠানটোক অত্যন্ত সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি বিশ্বাস ৰাখিছোঁ ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ